মৰ্ণিং এভৰিৱান কি খবৰ আশা কৰোঁ আপোনালোক চব ভালে আছে তো একদম ৰাতিপুৱা শুই উঠি আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু আজিৰ দিনটোত মই কি কৰিম মূৰ্তিটো ধুনীয়াকৈ চাই থাকিব আৰু ফাৰ্ষ্টতে মই ৰাতিপুৱা শুই উঠিয়ে মোৰ হাঁহৰ পোৱালিকেইটাক মই আহাৰ দিলোঁ মানে উমনি দিছিলোঁ চৰাইক হাঁহৰ কণী তো মানে চবেই কয় মাহঁতেও কয় মানে পোৱালি ফুকোৱাৰ লগতে মাকৰ পৰা ওলাই আনিব লাগে নহ'লে বাকীকেইটা কণী নুফুকাই বোলে তো সেইটো কাৰণে ফাৰ্ষ্ট মানে এই তিনিটা কণী ফুকাই দিলে তাৰপিছত মই সেইটো কাৰণে পোৱালিকেইটা এক্সট্ৰাকৈ থৈ দিছোঁ আৰু মানে বাকী কেইটামান কণী আছে ফুকাবৰ কাৰণে তেতিয়া সেইকেইটা কণী মানে ফুকোৱা হ'লেই মাকৰ লগত গোটেইকেইটা পোৱালি দি দিম তো এতিয়া মানে ফাৰ্ষ্টত মই সিহঁতৰ কাৰণে আহাৰ দিলোঁ অলপ মানে দানা দিলোঁ মেৰিগ'ল্ড এনেকৈ পানীতে ভিজাই কৰি দিছোঁ মই মানে হাঁহৰ পোৱালি বুলিয়েই নহয় যিয়ে পোৱালি নহওক কুকুৰ পোৱালি মেকুৰ পোৱালি যিয়ে নহওক মই বহুত ভাল পাওঁ সৰুৰ পৰাই আৰু মোৰ নিচিনা মোৰ ল'ৰাটো এতিয়া তেনেকুৱাই হৈছে আৰু এতিয়া মই চব কাম মানে কৰি শেষ কৰি এতিয়া কাপোৰযোৰ বনাবৰ কাৰণে ট্ৰাই কৰিছোঁ মানে কি মোৰ ফাৰ্ষ্ট ডে দেই আজি মোৰ বিজনেছ বুলিয়ে ক'ব পাৰি মই মানে আৰু এয়া মই পটি এক্সট্ৰাকৈ চব মানে এক্সট্ৰাকৈ কিনি আনিছোঁ আৰু ইফালে এয়া ফুল মানে কাপোৰযোৰ আপোনালোকে যি কালাৰ কিনে আৰু ফুলবিলাকো মানে এনেকৈ মেটচ কৰি আনিব পাৰে আৰু মই এফালে পূৰা ৰেড কালাৰ আনিছোঁ মানে পেৰট কালাৰ আৰু এইটো কাপোৰযোৰ লগত মানে ৰেড কালাৰটো ভাল লাগিব তো মই ৰেড কালাৰ আনিছোঁ আৰু এফালে পূৰা আঠা আছে দেই আঠা দি এনেকৈ লগাব লাগিব মানে আঠাটো ইমানেই ধুনীয়া আপোনালোকে যদি পূৰা আঠাটো লগোৱাৰ পাছত ৱাশ্বিং মেচিনতো যদি কাপোৰযোৰ দি দিয়ে তেওঁ মানে সেইটো নুঠে সেইটো মানে কি চিলাই মেচিনত চিলাই কৰা নিচিনাই আঠাটো ধুনীয়াকৈ বহি যায়গৈ আৰু ইফালে হাজবেণ্ডে পূৰা ছাৰপ্ৰাইজ দি দিলে মোক মানে ইনভাৰ্টাৰ এটা লৈ আহিলে মানে সপোন আছিলে আমাৰ দুয়োটাৰে বহুত সপোন আছিলে তো আল্লাহে আমাৰ সেইবিলাক সপোন পূৰণ কৰিছে তো আলহামদুলিল্লাহ আৰু ইফালে মানে ল'ৰাটোৰ কাৰণে আৰু খেলিবৰ কাৰণে গাড়ী অৰ্ডাৰ দিছিলে মানে যেনেকুৱা ডাঙৰ দেখাইছিলে সৰু আহিলে সেইটো কিন্তু একো নাই বহুত ধুনীয়া গাড়ীকেইখন মানে এনেকৈ পূৰা যদি চেকাটো চলাই ৱালত দি দিয়ে নহয় ৱালতো মানে পূৰা বগাই যায় আপোনালোকৰ যদি এনেকৈ সৰু ল'ৰা ছোৱালী আছে অৰ্ডাৰ কৰি দিব পাৰে মিছ'ৰ পৰা আৰু এফালে চাওকচোন গাড়ীখন মানে বহুত স্পীড যায় দেই এনেকৈ চাবি চিষ্টেম নহয় কিন্তু এনেকৈ ঘূৰাই যদি দি দিয়া যায় একদম ধুনীয়াকৈ পূৰা স্পীডত যায় আপোনালোকেও এনেকৈ তো আপোনালোকৰ ল'ৰাৰ বা ছোৱালীৰ কাৰণে খেলিবৰ কাৰণে আনিব পাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই আৰু ভাবিলোঁ এতিয়া ভিডিঅ'টো সামৰি দিওঁ ন আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ লগত আহিম তেতিয়ালৈ আহিছোঁ বাই